Hello dear students, welcome to our YouTube channel students. আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপখনৰ প্ৰথমটো অধ্যায়ৰ নাম হৈছে আমাৰ ৰাজ্য অসম। এই অধ্যায়টি মই তোমালোকক প্ৰথমতে বুজাই দিবলৈ চেষ্টা কৰিম। উত্তৰখিনি মই কৰি দি থৈ দিছোঁ, তোমালোকে আমাৰ YouTube চেনেলত গৈ চাব পাৰিবা। ইয়াতে কি লিখা আছে চোৱাচোন। ইয়াতে লিখিছে যে আমাৰ ৰাজ্যখনৰ নাম কি? তোমালোকে জানানে আমাৰ ৰাজ্যখনৰ নাম কি হয়? যদি জানা কমেন্ট সেকশনত জনোৱাচোন। এই যিখন আমাৰ ৰাজ্য, এই ৰাজ্যখন ক'ত অৱস্থিত, অৰ্থাৎ ভাৰতৰ কোনটো দিশত এই ৰাজ্যখন অৱস্থিত? ইয়াৰ নামটোনো অসম কিয় হ'ল? এইবোৰ কথা জানানে? আমাৰ ৰাজ্যখনৰ নাম যে অসম, সেই অসম নামটো কিয় হ'ল তোমালোকে জানানে সুধিছে। আকৌ ৰাজ্যনো কি তোমালোকে জানানে? এইকেইটা প্ৰশ্ন তোমালোকক সুধিছে। গতিকে এই বাতটো যেতিয়া আমি ভালদৰে গোটেইখিনি পঢ়াৰ পিছত তোমালোকে বুজিব পাৰিবা যে আমাৰ ৰাজ্যখনৰ নাম কি, ৰাজ্যখনৰ ক'ত অৱস্থিত, ইয়াৰ নামটো অসম কিয় হ'ল, ৰাজ্য কি হয়, ঠিক আছে, গোটেইখিনি তোমালোকে জানিবলৈ পাৰিবা। আমি এতিয়া তাকেই আলোচনা কৰিব খুজিছোঁ। অৰ্থাৎ কোনখিনি কথা আলোচনা কৰিব খুজিছে? এই কথাখিনি আমি ইয়াতে আলোচনা কৰিম, ঠিক আছে। আমাৰ ৰাজ্যখনৰ নাম হ'ল অসম। এতিয়া পৰীক্ষাত তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে আমাৰ ৰাজ্যখনৰ নাম কি? আমাৰ ৰাজ্যখনৰ নাম কি? আমাৰ ৰাজ্যখনৰ নাম হৈছে অসম। তোমালোকে এইটো মনত ৰাখিবা, ঠিক আছে। নেক্সট তোমালোকে চোৱাচোন, বাৰু এতিয়া ৰাজ্য মানে কি? এতিয়া চোৱাচোন, তোমালোকে ৰাজ্য মানে কি জানিব লাগিব, হয়নে? ৰাজ্য কি? ৰাজ্য হ'ল শাসনৰ সুবিধাৰ কাৰণে কেইবাখনো জিলা লগ লগাই গঠন কৰা এটা অঞ্চল। অৰ্থাৎ চমুকৈ যদি ক'ব বিচাৰোঁ, ৰাজ্য হ'ল কেইবাখনো জিলাৰ সমষ্টি। এতিয়া যদি পৰীক্ষাত সোধে তোমালোকক ৰাজ্যনো কি বা ৰাজ্য বুলিলে কি বুজায়, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। গতিকে তোমালোকে এইখিনি উত্তৰ তোমালোকে লিখিব লাগিব যে ৰাজ্য হ'ল কেইবাখনো জিলাৰ সমষ্টি, ঠিক আছে। এনেধৰণে তোমালোকে লিখিবা। নেক্সট কি দিছে চোৱাচোন। নেক্সট ইয়াতে দিছে যে ৰাজ্যৰ আকাৰ ডাঙৰো হ'ব পাৰে আৰু সৰুও হ'ব পাৰে। তাৰ ৰাজ্য বুলি ক'লে তাৰ নিৰ্দিষ্ট এৰিয়া নাথাকে। সেই ৰাজ্যখন হয়তো ডাঙৰ হ'ব পাৰে চাইজত হয়তো সৰু হ'ব পাৰে, ঠিক আছে। প্ৰতিখন ৰাজ্য শাসন কৰিবলৈ নিৰ্দিষ্ট এখন চৰকাৰ থাকে। যেনে অসম বৰ্তমান কোনে শাসন কৰি আছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে, হয়নে? প্ৰত্যেকখন ৰাজ্য শাসন কৰিবলৈ কি থাকে? এখন নিৰ্দিষ্ট চৰকাৰ থাকে। যেনে বৰ্তমান কিহৰ চৰকাৰ চলি আছে? বিজেপি চৰকাৰ, ঠিক আছে। নেক্সট চোৱা, ৰাজ্যৰ শাসন ব্যৱস্থাৰ বিষয়ে পিছৰ পাঠত পঢ়িবলৈ পাবা। ইয়াৰ পিছতো বহুতকেইটা চেপ্টাৰ আছে, হয়নে? সেই চেপ্টাৰকেইটাত ৰাজ্যৰ শাসন ব্যৱস্থাৰ বিষয়ে আমি পঢ়িবলৈ পাম। নেক্সট চোৱাচোন কি দিছে, যে তোমালোকৰ সকলোৰে যেনেকৈ একোটা নাম আছে, সেই নামটোৰ অৰ্থ আছে, তেনেকৈ আমাৰ ৰাজ্যখনৰ অসম নামটোৰ কি আছে? এটা অৰ্থ আছে। এতিয়া তোমালোকৰ নাম কি হয় কমেণ্ট ছেকশ্যনত জনোৱাচোন। তোমালোকৰ নামটো তোমালোকৰ মা দেউতাক সুধিবা, সেই নামটোৰ কি আছে? একোটা অৰ্থ আছে। যদি অৰ্থটো নাজানা আমাক হোৱাটছআপত মেছেজ কৰি সুধিব পাৰিবা। তোমালোকৰ নামটো লিখি দিবা আমাক হোৱাটছআপত, আমি তোমালোকৰ নামটোৰ অৰ্থ লিখি দিম, ঠিক আছে। যেনে নামটোৰ অৰ্থ আছে, ঠিক তেনেকৈ আমাৰ ৰাজ্যখনৰ নাম কি হয়? অসম। এই যিখন অসম, এইটো অসম নাম, এই অসম নামটোৰ কি আছে? এটা অৰ্থ আছে। অৱশ্যে অসম নামটো একেদিনাই হোৱা নাছিল, তাৰো কিছুমান কাহিনী আছে। অৰ্থাৎ একেদিনাই নোহোৱা মানে কি বুজাইছে? যে সকলোৱে লগ লাগি এটা নাম অসম থোৱা নাছিলে। ইয়াৰ আঁৰত বহুতো কাহিনী আছে, তাৰ ভিতৰত দুটামান কাহিনী আমাক ইয়াতে দি থোৱা আছে যে অসম নামটো কেনেকৈ হ'ল। এতিয়া তোমালোকে মনত ৰাখিবা যে অসম নামটো কেনেকৈ হ'ল, ইয়াৰ ওপৰত বহুতো ইয়াৰ বিষয়ে কয়, বহুতো কথা, ঠিক আছে, বহুতো কাহিনী কয়। তাৰ ভিতৰত এটা কাহিনী আমাক ইয়াতে পাঠটিত দি থৈছে। গতিকে আমি পঢ়ো আহাচোন, তেতিয়াহে ভালদৰে বুজি পাম। যদি তোমালোকে ভিডিঅ'টো চাবা তেতিয়াহে তোমালোকে বুজি পাবা। ইয়াতে কি দিছে চোৱাচোন। অতি পুৰণি কালত এই অঞ্চলটোৰ নাম কি আছিলে? প্ৰাগজ্যোতিষ আছিল। অৰ্থাৎ বৰ্তমান অসম, পুৰণি কালত এই অঞ্চলটোৰ নাম কি আছিলে? প্ৰাগজ্যোতিষ আছিল। আৰু ইয়াৰে ৰাজধানীখনৰ নাম আছিলে প্ৰাগজ্যোতিষপুৰ। এতিয়া পৰীক্ষাত তোমালোকৰ পৰীক্ষা আহিব পাৰে যে প্ৰাগজ্যোতিষৰ ৰাজধানী কি আছিল? প্ৰাগজ্যোতিষৰ ৰাজধানী আছিলে প্ৰাগজ্যোতিষপুৰ। তোমালোকে কাঠ পেঞ্চিলৰ সহায়ত তোমালোকে মাৰ্ক কৰি ল'ব পৰা। আৰু পৰীক্ষাত এইটো কুৱেশ্যনো আহিব পাৰে যে এই যিটো প্ৰাগজ্যোতিষপুৰ শব্দ, এই শব্দটোৰ অৰ্থ কি? এই যিটো শব্দ, এই শব্দটোৰ অৰ্থ হৈছে জ্যোতিষ শাস্ত্ৰৰ চৰ্চা কৰা ঠাই বা নগৰ। অৰ্থাৎ প্ৰাগজ্যোতিষপুৰ শব্দৰ অৰ্থ কি? প্ৰাগজ্যোতিষপুৰ শব্দৰ অৰ্থ হৈছে জ্যোতিষ শাস্ত্ৰৰ চৰ্চা কৰা ঠাই বা নগৰ। কিহৰ কাৰণে জ্যোতিষ শাস্ত্ৰৰ চৰ্চা কৰা ঠাই বা নগৰ? কাৰণ আগৰ দিনত ঋষি মুনিসকলে কি কৰিছিল? ইয়াত বহুতো ঋষি মুনিয়ে জ্যোতিষ শাস্ত্ৰৰ চৰ্চা কৰিছিল, ঠিক আছে।
নেক্সট চোৱা আৰু এটা কাহিনী দিছে কাহিনীটো কি চোৱাচোন অন্য এক কাহিনী মতে ইয়াতে এবাৰ শিৱই তপস্যা কৰিছিল শিৱ কোন শিৱ হৈছে হিন্দুসকলৰ আৰাধ্য দেৱতা ঠিক আছে মানে অন্য এটা কাহিনী মতে কি কৰিছিল ইয়াতে শিৱৰ কি কৰিছিল এবাৰ তপস্যা কৰিছিল আৰু সেই তপস্যা ভংগ কৰিবলৈ স্বৰ্গৰ দেৱতাসকলে কামদেৱ নামৰ দেৱতা এজনক পঠাইছিল কি কৰিছিলে শিৱই তপস্যা কৰিছিল শিৱ হৈছে হিন্দুসকলৰ আৰাধ্য দেৱতা আৰু সেই তপস্যা ভংগ কৰিবৰ কাৰণে স্বৰ্গৰ যিবোৰ দেৱতা আছিল সেই দেৱতাবিলাক কি কৰিছিল কামদেৱ নামৰ এজন দেৱতাক পঠুৱাইছিল কিহৰ কাৰণে পঠাইছিল তপস্যা ভংগ কৰিবৰ কাৰণে কামদেৱ শিৱৰ তপস্যা ভংগ কৰাত সফল হৈছিল যদিও শিৱৰ কোপদৃষ্টিত পৰি তেওঁ ভস্ম হৈছিল আৰু সেই কামদেৱে কি কৰিছিল শিৱৰ তপস্যা ভংগ কৰাত তেওঁ সফল হৈছিল তপস্যা কি কৰিছিল ভংগ কৰি পেলাইছিল যদিও তেওঁ সফল হৈছিল শিৱৰ তেওঁৰ কোপদৃষ্টিত পৰিছিল অৰ্থাৎ শিৱৰ খং উঠিছিল খং উঠাৰ ফলত তেওঁ কি হৈছিল তেওঁক ভস্ম কৰিছিল পুৰি পেলাইছিল ছাই কৰি পেলাইছিল ঠিক আছে কামদেৱৰ পত্নী ৰতি দেৱীয়ে স্বামীক জীয়াই তুলিবলৈ শিৱক তুতি প্ৰাৰ্থনা জনালে এতিয়া শিৱৰ তপস্যা ভংগ কৰাৰ কাৰণে কি কৰিছিল কামদেৱ নামৰ দেৱতাজনক মহাদেৱ শিৱই কি কৰিছিল তেওঁক ভস্ম কৰি পেলাইছিল ভস্ম কৰি পেলোৱাৰ পিছত কামদেৱৰ পত্নীগৰাকীৰ নাম আছিলে ৰতি দেৱী কামদেৱৰ পত্নী ৰতি দেৱীয়ে তেওঁৰ নিজৰ স্বামীক জীয়াই বা জীৱন্ত কৰি তুলিবলৈ শিৱক কি কৰিছিল তুতি প্ৰাৰ্থনা জনাইছিল শিৱই কামদেৱক পুনৰ জীয়াই তুলিলে সেই তেতিয়াৰ পৰাই এই ঠাইৰ নাম কামৰূপ হয় তাৰপিছত ৰতি দেৱীয়ে কৰা প্ৰাৰ্থনাৰ বা তুতি প্ৰাৰ্থনা কৰাৰ পিছত শিৱই কি কৰিছিল কামদেৱক পুনৰ জীয়াই তুলিছিল জীৱিত অৱস্থালৈ ঘূৰাই আনিছিল আৰু তেতিয়াৰ পৰাই তেওঁৰ নামটোৰ পৰা অৰ্থাৎ কামদেৱ তেওঁৰ নাম আছিল আৰু তেওঁৰ নামটোৰ পৰা কি হৈছিল এই ঠাইখিনিৰ নাম কামৰূপ হয় ঠিক আছে এইটো এটা কাহিনী নেক্সট আৰু কাহিনী দিয়া আছে তোমালোকে চোৱাচোন ইয়াতে আৰু কৈছে যে 1228 খ্ৰীষ্টাব্দত চাউলুং নামৰ এজন কোঁৱৰৰ নেতৃত্বত এদল লোকে পাটকাই পৰ্বত পাৰ হৈ আহি কামৰূপ ৰাজ্যত প্ৰৱেশ কৰিছিল 1228 খ্ৰীষ্টাব্দত চাউলুং চুকাফা নামৰ এজন কোঁৱৰৰ নেতৃত্বত কি কৰিছিল এদল লোকে পাটকাই নামৰ যিখন পৰ্বত আছে তোমালোকে নিশ্চয় নাম শুনিছাই হয়নে সেই পৰ্বতখন পাৰ হৈ আহি কি কৰিছিল কামৰূপ ৰাজ্যত প্ৰৱেশ কৰিছিল আৰু তেওঁ বৰ সাহসী আৰু পৰাক্ৰমী আছিল কাৰ কথা কৈছে এই চাউলুং চুকাফা নামৰ কোঁৱৰজনৰ কথা কৈছে তেওঁ কি আছিল বহুত সাহসী আৰু পৰাক্ৰমী আছিল আৰু তেওঁ এই অঞ্চলত এখন কি কৰিছিল ৰাজ্য পাতিছিল তেওঁৰ সাহসিকতা বল বিক্ৰমত মুগ্ধ হৈ স্থানীয় লোকে তেওঁলোকৰ সমান কোনো নাই বুলি কৈছিল তেওঁৰ কি আছিল সাহসিকতা তেওঁ মানে কথা কৈছে চাউলুং চুকাফাৰ যি সাহসিকতা বা তেওঁৰ যি বল বিক্ৰম তাতে মুগ্ধ হৈ স্থানীয় লোকসকলে কি কৰিছিল স্থানীয় মানে আগৰ পৰা যিখিনি মানুহ তাত বাস কৰি আছিল সেই স্থানীয় লোকসকলে তেওঁলোকৰ সমান কোনো নাই বুলি কৈছিল আৰু কালক্ৰমত মানুহৰ মুখত পৰি তেওঁলোক অসম তাৰপিছত অহম আৰু তাৰপিছত আহোম বুলি জনাজাত হৈছিল বুজি পালানে লাহে লাহে কি হ'ল মানুহৰ মুখত পৰি যেনেকৈ আমি যদি তাতে কিবা এটা শব্দ কৈ আছো হয়নে সেই শব্দটো কি হয় লাহে লাহে মানুহৰ মুখত পৰি পৰি চেঞ্জ হৈ এনেকৈ প্ৰথমতে কি আছিল অসম তাৰপিছত অহম তাৰপিছত আহোম বুলি কি হৈছিল জনাজাত হৈছিল আৰু এই জাতিটোৱে বাস কৰা ঠাইখনেই পিছলৈ অসম নামেৰে জনাজাত হ'ল আহোমৰ পৰা কি হৈছিল অসম হোৱা বুলি কৈছে ঠিক আছে আশা কৰিছোঁ অলপমান হ'লেও তোমালোকে বুজি পালা নেক্সট কি হৈছে চোৱা অন্য এক উৎসৰ মতে ইয়াৰ মাটিভাগৰ উপৰিভাগ সমান নহয় মানে এনেকুৱা ধৰণৰ মাটিভাগৰ উপৰিভাগ কি হয় অসমান অৰ্থাৎ সমান নহয় নদ নদী খাল বিল পাহাৰ পৰ্বত সমভূমি মালভূমি আদিৰে গঠিত অসমান মাটিভাগৰ বাবে ইয়াৰ নাম ভৌগোলিকভাৱে অসম বুলি জনা যায় এতিয়া অসমত কি আছে বহুতো নদ নদী আছে হয়নে নহয় বহুতো নদ নদী তাৰপিছত খাল বিল পাহাৰ পৰ্বত সমভূমি মালভূমি আদিৰে গঠিত হয়নে আৰু অসমান সমান হয় জানো নিশ্চয় নহয় পৰ্বত আছে ইয়াতে নেক্সট পাহাৰ আছে তাৰপিছত সমভূমি অঞ্চল মালভূমি অঞ্চল ঠিক আছে তে অসমান মাটিভাগৰ বাবে ইয়াৰ নাম ভৌগোলিকভাৱে কি হয় বুলি জনা যায় অসম হয় বুলি জনা যায় গতিকে যিয়েই নহওক কিয় এই অঞ্চল প্ৰাকৃতিকভাৱে অতি ধুনীয়া গতিকে অসম নামটো কেনেকৈ হ'ল ইয়াৰ ওপৰত কি আছিলে বহুতো কাহিনী আছে ঠিক আছে এটা পৰীক্ষাত হয়তো কেতিয়াবা আহিব পাৰে যে অসম নামটো কেনেকৈ হ'ল পৰীক্ষাত আহিলে তোমালোকৰ বহুতেই কনফিউজ হৈ যায় যে আমি কোনটো প্ৰশ্নৰ উত্তৰ লিখিম পৰীক্ষাত যদি আহে তোমালোকে এইখিনিৰ পৰা তোমালোকে উত্তৰটো বনাই লিখিব লাগিব ঠিক আছে এইখিনিৰ পৰা তোমালোকে আনসাৰটো
বনাই লিখিবা আৰু যদি নোৱাৰা তোমালোক মই লিখিয়ে দিম এনেও ঠিক আছে যদি নোৱাৰা কমেন্ট সেকশনত কমেন্ট কৰি জনাবা ঠিক আছে নেক্সট চোৱাচোন আমাৰ তলৰ ফালে চোৱাচোন কি দিয়া আছে অসমৰ চাৰি সীমা দিয়া আছে পৰীক্ষাত এআই তোমালোক সুধি থাকে যে অসমৰ চাৰি সীমা লিখা অসমৰ চাৰি সীমাত কি আছে লিখা বহুত বেছি ইম্পৰ্টেন্ট হয় ভেৰি ইম্পৰ্টেন্ট তোমালোকে মাৰ্ক কৰি লোৱা পৰীক্ষাত প্ৰায়ে অহাৰ চান্স আছে এই কোৱেশ্চনটো ঠিক আছে ইউনিট টেষ্ট পৰীক্ষা যদি তোমালোকৰ নাহে হাফ ইয়াৰলি এক্সামত কিন্তু তোমালোকৰ ইয়াৰ পৰা কোৱেশ্চনটো আহিবই এতিয়া অসমৰ চাৰিওফালে কি আছে চোৱাচোন অসমৰ বৰ্তমান অসমৰ উত্তৰ কি আছে ভূটান আৰু অৰুণাচল প্ৰদেশ ঠিক আছে অসমৰ উত্তৰে অৰ্থাৎ এইখিনিৰ কথা চোৱা হৈছে চোৱা এইখিনিত কি আছে ভূটান আছে আৰু কি আছে অৰুণাচল প্ৰদেশ আছে এইখিনিত হয়নে এইটো উত্তৰ সাইডে ভূটান আৰু অৰুণাচল প্ৰদেশ আছে নেক্সট চোৱাচোন পূবে কি আছে পূবে অৰুণাচল প্ৰদেশৰ এটা অংশ আছে নাগালেণ্ড আৰু মণিপুৰ ৰাজ্য আছে পূবে কি আছে অৰুণাচল প্ৰদেশৰ এটা অংশ নাগালেণ্ড আছে আৰু কি আছে মণিপুৰ আছে ঠিক আছে অৰুণাচল প্ৰদেশৰ এটা অংশ পূবে আছে নেক্সট চোৱাচোন দক্ষিণে কি আছে দক্ষিণে আছে মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্য দক্ষিণে কি আছে মিজোৰাম আছে হয়নে মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্য আছে এতিয়া পশ্চিমত কি আছে চোৱাচোন পশ্চিমত আছে বাংলাদেশ মেঘালয় আৰু পশ্চিম বংগ কি আছে পশ্চিমত বাংলাদেশ আছে মেঘালয় আছে আৰু কি আছে পশ্চিম বংগ আছে ঠিক আছে এইখিনি আশা কৰিছো তোমালোকে বুজি পালা এতিয়া পৰীক্ষাৰ কাৰণে তোমালোকে এইখিনি মুখস্থ কৰিব লাগিব তেতিয়াহে তোমালোকে পৰীক্ষাত লিখিব পাৰিবা নেক্সট যোৱাজনী ইয়াতে কি দিছে অধিবাসী আৰু ভাষাৰ ওপৰত কিছু কথা ইয়াতে দিছে এতিয়া চোৱা অসমত বহু জাতি জনজাতি জনগোষ্ঠীয়ে অতি পুৰণি কালৰে পৰা বাস কৰি আহিছে হয়নে অসমত বহুতো জাতি জনজাতি আছে অসমত ইয়াৰ ভিতৰত কি জাতি জনজাতি আছে চোৱাচোন বড়ো মানুহ আছে মিচিং আছে কছাৰী আছে দেউৰী তিৱা ৰাভা লালুং আহোম আছে কোচ টাই ফাকিয়াল আদিকে ধৰি বিভিন্ন জনগোষ্ঠী অসমত বাস কৰি আছে হয়নে ইয়াৰ উপৰি বিভিন্ন ধৰ্মাৱলম্বী অৰ্থাৎ বিভিন্ন ধৰ্ম পালন কৰা লোক যেনেকুৱা হিন্দু মানুহ আছে বহুত মুছলমান সকল আছে শিখ সকল আছে খ্ৰীষ্টান ধৰ্মৰ লোকসকল আছে জৈন ধৰ্মৰ লোকসকল আছে বৌদ্ধ ধৰ্ম আদি বিভিন্ন ধৰ্মৰ লোকে ইয়াতে আমি অতীজৰে পৰা মিলিজুলি আমি সকলোৱে বসবাস কৰি আহিছো হয়নে নেক্সট দিছে চোৱাচোন বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বাস কৰাৰ বাবে তেওঁলোকৰ ভাষাও বেলেগ বেলেগ হয় এতিয়া বিভিন্ন জাতি যেনে বড়ো মানুহখিনিয়ে কি হয় বড়ো ভাষা কয় মিচিংখিনিয়ে মিচিং ভাষা হয়নে কছাৰী দেউৰী প্ৰত্যেকৰে একোটা ভাষা আছে নে নাই নিশ্চয় আছে কিন্তু যদিও তেওঁলোকৰ একোটা ভাষা আছে বা প্ৰত্যেকৰে ভাষা বেলেগ বেলেগ উমৈহতীয়া ভাষা হিচাপে সকলোৱে কিন্তু অসমীয়া ভাষা ব্যৱহাৰ কৰে হয়নে উমৈহতীয়াভাৱে অৰ্থাৎ যেনেকুৱা বড়ো মানুহখিনিৰ লগতো আমি অসমীয়াত কথা পাতো মিচিং মানুহখিনিৰ লগতো আমি অসমীয়াত কথা পাতিব পাৰোঁ গতিকে সকলোৱে কি কৰে উমৈহতীয়া ভাষা হিচাপে অসমীয়া ভাষা তেওঁলোকে আঁকোৱালি লৈছে আৰু অসমীয়া ভাষা সকলোৱে ব্যৱহাৰো কৰে বৰ্তমান অসমৰ প্ৰধান চৰকাৰী ভাষা হ'ল অসমীয়া অসমৰ প্ৰধান চৰকাৰী ভাষা কি পৰীক্ষাত তোমালোকৰ আহিব পাৰে তোমালোকে এইটো মাৰ্ক কৰি থোৱা বৰ্তমান অসমৰ প্ৰধান চৰকাৰী ভাষা হৈছে অসমীয়া ভাষা ঠিক আছে নেক্সট চোৱা কি দিছে প্ৰাকৃতিক বিভাগৰ কথা উল্লেখ কৰিছে অসমৰ মাটিভাগৰ গঠন প্ৰণালীলৈ চাই ইয়াক তিনি ভাগত ভাগ কৰা হৈছে অৰ্থাৎ অসমৰ মাটিভাগৰ যিটো গঠন প্ৰণালী মাটিভাগৰ গঠন প্ৰণালী মানে কেনেকুৱা যেনেকুৱা ওখ চাপৰ সমভূমি মালভূমি এনেকুৱা ধৰণৰ মাটিভাগৰ যি গঠন প্ৰণালী ইয়াকে চাই তিনিটা ভাগত ভাগ কৰা হৈছে সেই ভাগকেইটা কি চোৱাচোন ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চল বৰাক নদীৰ উপত্যকা অঞ্চল আৰু পাহাৰীয়া অঞ্চল এই তিনিটা ভাগত কি কৰা হৈছে ভাগ কৰা হৈছে পৰীক্ষাত আহে এইটো কুৱেশ্যন বহুত বেছি ইম্পৰ্টেন্ট হয় এই কুৱেশ্যনটো তোমালোকে পৰীক্ষাৰ কাৰণে চাবই লাগিব ঠিক আছে এই পাহাৰীয়া অঞ্চল বুলি ক'লে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাকে বুজা যায় পাহাৰীয়া অঞ্চল বুলি ক'লে কোনকেইটা অঞ্চলক বুজা যায় কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক বুজা যায় নেক্সট চোৱাচোন কি দিছে ইয়াৰ পিছত আমাক দিছে যে প্ৰাকৃতিক গঠন বেলেগ হোৱাৰ বাবে প্ৰতিটো ভাগৰে পৰিৱেশো বেলেগ বেলেগ হয় যেটো প্ৰাকৃতিক গঠন বেলেগ বেলেগ সেইকাৰণে প্ৰতিটো ভাগৰে অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চলৰ যিটো পৰিৱেশ বৰাক নদীৰ উপত্যকা অঞ্চলৰ যিটো পৰিৱেশ বা পাহাৰীয়া অঞ্চলৰ যিটো পৰিৱেশ সেয়া কি হয় বেলেগ বেলেগ হয় প্ৰত্যেক ঠাইতে পৰিৱেশটো একে হোৱা দেখিবলৈ পোৱা নাযায় ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকাত বাৰিষা অত্যাধিক বৰষুণৰ ফলত প্ৰায়ে বানপানী হোৱা দেখা যায় কি কৈছে চোৱা ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকা অঞ্চলত
অত্যাধিক বৰষুণৰ ফলত প্ৰায়ে কি হোৱা দেখিবলৈ পোৱা যায় বানপানী হোৱা দেখিবলৈ চাবাচোন যেতিয়াই বাৰিষা অঞ্চল পৰে আমাৰ কি হয় বিভিন্ন ঠাই পানীত ডুবি থাকে হয়নে কিন্তু পাহাৰীয়া অঞ্চল কি হয় ওখ হয় গতিকে সেইকাৰণে তাত কি হয় পানী অৰ্থাৎ বানপানী নহয় যেতিয়া ইয়াত বৰষুণ হয় পানীখিনি কি হয় এনেকৈ তলৰ ফালে নামি আহে ঠিক আছে নেক্সট চোৱা সমতল অঞ্চলত বানপানীৰ পৰা হাত সাৰিবলৈ নদীৰ দুপাৰে মথাউৰি বন্ধা হয় প্ৰায়ে তোমালোকে টিভিত নহলে মোবাইলত দেখিবলৈ পোৱা যে মথাউৰি ভঙাৰ ফলত কি হ'ল বানপানী হ'ল গতিকে সেই বানপানী নহবৰ কাৰণে কি কৰা হয় যিবিলাক সমতল অঞ্চল অৰ্থাৎ সমান অঞ্চল আছে যিবিলাক ঠাইত বেছিকৈ খেতি-বাতি কৰা হয় সেই সমতল অঞ্চলবোৰত বানপানীৰ পৰা হাত সাৰি থাকিবলৈ নদীটোৰ দুপাৰে কি কৰা হয় ওখ ওখ মথাউৰি বান্ধি দিয়া হয় বানপানীয়ে কেতিয়াবা মানুহৰ যথেষ্ট ক্ষতি কৰে আকৌ কেতিয়াবা উপকাৰো কৰে বানপানীয়ে কেনেকৈ মানুহৰ যথেষ্ট ক্ষতি কৰে বানপানীৰ ফলত কি হয় মানুহৰ খেতি-বাতি ঘৰ দুৱাৰ পোহনীয়া জীৱ-জন্তু আদি সকলোবোৰ কি হয় জীৱ-জন্তুবোৰ মৰি যায় বা খেতি-বাতিবিলাক বেয়া হৈ যায় হয়নে ঠিক তেনেকুৱা আকৌ কেতিয়াবা কি কৰে উপকাৰো কৰে যেনে পানী হোৱাৰ ফলত কি হয় মাছ হয় বা পানী হোৱাৰ ফলত বানপানী হোৱাৰ ফলত সেই পলসুৱা যিবিলাক মাটি আছিল এইবোৰ আমাৰ যিবিলাক খেতি কৰা ঠাই থাকে তাত পৰাৰ ফলত কি হয় খেতি-বাতিবোৰ ভাল হয় গতিকে বানপানীয়ে যে কেৱল অপকাৰ কৰে তেনেকুৱা নহয় কেতিয়াবা উপকাৰো কৰে